তোমালোক বহুতে সুধি আছিলা কাউন্সেলিঙৰ সময়ত কোনকেইটা ডকুমেণ্ট দৰকাৰ হ'ব। প্ৰথমটো হৈছে তোমাৰ প্ৰভিজনেল এনৰলমেণ্ট লেটাৰ। তোমালোকে দ্বিতীয় ৱেবছাইটত যেতিয়া কলেজখনৰ কাৰণে কৰিবা, কলেজখনৰ পৰা কনফাৰ্ম হ'ব, তাতে ৱেবছাইটতে এই গোটেইখন পাই যাবা। তাৰ লগতে এখন পাৰ্টে ফৰ্ম থাকিব, সেই ফৰ্মখনো তাৰ পৰা এটেচ কৰি ডাউট কৰি উলিয়াই লৈ যাবা যেতিয়া কলেজখনত ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে যাবা। লগতে আৰু এইকেইটা হৈছে তোমাৰ এডমিট কাৰ্ডটো CW ৰেংক কাৰ্ডটো লাগিব, আৰু এজ প্ৰুফৰ কাৰণে 10ৰ এডমিট কাৰ্ডটো লাগিব, আৰু ক্লাছ 10ৰ মাৰ্কশ্বিটখন লাগিব, ক্লাছ 12ৰ মাৰ্কশ্বিটখন লাগিব, ক্লাছ 12ৰ এডমিট কাৰ্ডটো লাগিব, আৰু তোমালোকৰ PRC লাগিব, যিটো কাষ্ট চাৰ্টিফিকেটখন লাগিব, যদি OBC হয় মষ্টবি NCLখন লাগিবই, আৰু EWS থাকিলে EWS চাৰ্টিফিকেট লাগিব, PWD হ'লে তাৰ তোমালোকৰ চাৰ্টিফিকেটখন লাগিব, আৰু এখন কেৰেক্টাৰ চাৰ্টিফিকেট লাগে। তোমালোক যোনখন কলেজৰ পৰা আহা তথাপি এখন কেৰেক্টাৰ চাৰ্টিফিকেট দিব, সেই চাৰ্টিফিকেটখন লাগিব। এণ্ড তোমালোকৰ একাডেমিক গেপ চাৰ্টিফিকেট, যিয়ে এবছৰ ড্ৰপ লয় তেওঁলোকৰ বাবে এখন ড্ৰপ চাৰ্টিফিকেটখন লাগিব। এইকেইটাই আছিল ডকুমেণ্ট ভেৰিফিকেশ্যনৰ সময়ত দৰকাৰ হোৱা ডকুমেণ্টকেইটা। ধন্যবাদ।